উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকললৈ সম্বৰ্ধনা। দক্ষিণ কামৰূপৰ শৈক্ষিক প্ৰাণকেন্দ্ৰ মিৰ্জাস্থিত সৰস্বতী টিউচন আৰু কম্পিউটাৰ কেন্দ্ৰ STCৰ ফালৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে। আনুষ্ঠানিক শিক্ষাৰ সমান্তৰালকৈ ব্যক্তিগতভাৱে বিভিন্ন বিষয়ত শিক্ষাদান কৰি অহা STCয়ে আজি 80% ওপৰত নম্বৰ লাভেৰে গৌৰৱান্বিত কৰা শিক্ষাৰ্থীসকলক ভৱিষ্যতে এগৰাকী সুনাগৰিক হোৱাৰ লগতে অনাগত সময়ত তেওঁলোক একোটা আদৰ্শ হোৱাৰ কামনাৰে STCৰ 21গৰাকী শিক্ষাৰ্থীক আনুষ্ঠানিকভাৱে সম্বৰ্ধনা জ্ঞাপন কৰে সৰস্বতী টিউচন আৰু কম্পিউটাৰ কেন্দ্ৰৰ বিষয়ববীয়া ৰাজকুমাৰ ডেকা, কমল শৰ্মা সহিতে কেন্দ্ৰটোৰ সৈতে জড়িত শিক্ষকসকলে। আজি আমাৰ STCত 80% পোৱা ষ্টুডেণ্টখিনিক সম্বৰ্ধনা জনোৱা হ'ল। অলপতে সম্বৰ্ধনা জনালোঁ আৰু এইকাৰণে জনালোঁ যাতে আগন্তুক বৰ্ষত যিসকল ছাত্ৰ ছাত্ৰীয়ে HS পৰীক্ষা দিব সিহঁতে যাতে অলপ উৎসাহিত হয় আৰু আমাৰ STCৰ বিষয়ে অলপ জানে। কাৰণ কিয় আমাৰ ইয়াত কেনেকুৱা ধৰণৰ পদ্ধতিত শিক্ষা হয়, যেনে ধৰক আমি প্ৰতিটো চেপ্টাৰত এক্সাম পাতোঁ, ভালদৰে তাক মূল্যায়ন কৰোঁ, ধুনীয়াকৈ বুজাই দিওঁ আৰু সকলো ষ্টুডেণ্টক সমানে গুৰুত্ব দিয়া যায়। ইয়াত ছেকেণ্ড ডিভিজন, ফাৰ্ষ্ট ডিভিজন বুলি কথা নাই, সকলো ষ্টুডেণ্টক সমানে গুৰুত্ব দিয়া হয়। আৰু লগতে আমি এক্সাম পাতাৰ উপৰিও ছাত্ৰ ছাত্ৰীয়ে যাতে আৰু ভালদৰে বুজিব পাৰে, মানে যেনে ধৰা আমি বস্তু যেন মূল্যায়নটো মানে ভালকৈ বুজি মানে তাক উপস্থাপন কৰিব পাৰে, তাৰ কাৰণে আমি কি কৰোঁ, ৰি-এক্সামো পাতি দিওঁ কেতিয়াবা। কেনেকুৱা হয়, কিছুমান ষ্টুডেণ্টৰ অসুবিধাৰ কাৰণে মানে এক্সাম দিব নোৱাৰে, তেতিয়া আমি ৰি-এক্সাম পাতি দিওঁ। চ' এইটো কৰাৰ বিনিময়ত ছাত্ৰ ছাত্ৰীৰ বহুতখিনি লাভ হৈছে আৰু সিহঁতে নিজকে চাব পাৰিছে যে মই ক'ত ভুল কৰিছোঁ, কি কৰিছোঁ। আৰু STC এইটো দিবলৈ চেষ্টা কৰি আহি আছে আৰু STC হৈছে সকলোৰে কাৰণে। ইয়াত কোনো ধৰণৰ ষ্টুডেণ্টৰ মাজত ভেদাভেদ নাই, সকলো ষ্টুডেণ্ট আমাৰ ইয়াত আহিব পাৰে আৰু সঁচাকৈ ভাল এটা ফলাফল দেখুৱাব পাৰে। আৰু এই যে আমি অনুষ্ঠানটো সঁচাকৈ আয়োজন কৰিছোঁ, নাজানো আৰু কেনেকুৱা ধৰণৰ আমি কৰিব পাৰোঁ। 2 জুলাইত আমাৰ প্ৰতিষ্ঠা দিৱস আছে, সেইখিনি সময়তো আমি আকৌ যিসকল ষ্টুডেণ্টে 80+ পোৱা নাই, ধৰাচোন মানে 75 পাইছে, সেইসকল ষ্টুডেণ্টকো বা ফাৰ্ষ্ট ডিভিজন পোৱা বা যিখিনি ষ্টুডেণ্টে লেটাৰ পোৱা ষ্টুডেণ্টখিনিকো আমি কি কৰিম, সম্বৰ্ধনা জনাম 2 জুলাইত আমাৰ প্ৰতিষ্ঠা দিৱস STC। চ' বহুত আশা কৰি আমি এই চেণ্টাৰটো গঢ়িছিলোঁ 2012-ত, যাতে আমি আগন্তুক বৰ্ষত যাতে কোৱালিটি এডুকেশ্যন পায়। আচলতে আমি দিব বিচাৰোঁ কোৱালিটি এডুকেশ্যন। কেনেকৈ দিব পৰা যায়, মানে ধৰ কেনেকৈ এজন কম ষ্টুডেণ্টকো ভালকৈ তাক শিক্ষাদান কৰি কেনেকৈ ভাল এটা ৰিজাল্ট কৰিব পৰা যায়, এইটো উদ্দেশ্য ৰাখি আমি এই চেণ্টাৰটো খুলিছিলোঁ। এইখিনিয়ে আৰু আমাৰ সহকৰ্মী মানে শিক্ষক আমাৰ কমল ছাৰেও ব্যৱহাৰ কৰে। সদ্যঘোষিত উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হৈ মানে 80+ লৈ গৌৰৱ কঢ়িয়াই অনা STC তথা সমগ্ৰ অঞ্চললৈ গৌৰৱ কঢ়িয়াই অনা সমূহ ছাত্ৰ ছাত্ৰীক আজি আমাৰ STCৰ ফালৰ পৰা সম্বৰ্ধনা জনোৱা হ'ল। আৰু 2 জুলাইত আমি প্ৰতিষ্ঠা দিৱসত আমি বিশাল আয়োজনেৰে আমি সকলোকে সম্বৰ্ধনা জনাম। আৰু এইবাৰ STCৰ ফালৰ পৰা 93% লাভ কৰিছিল পৰিণীতা দাস আৰু 91.2% লাভ কৰিছিল প্ৰণৱজ্যোতি কলিতা, ফাৰ্ষ্ট ছেকেণ্ড STC টপাৰ আৰু STC ফাৰ্ষ্ট টপাৰ, STC ছেকেণ্ড টপাৰ। তো এই গোটেইখিনিক আমি সম্বৰ্ধনা জনোৱা হ'ল। আশা কৰোঁ আমাৰ যে সকলো ছাত্ৰ ছাত্ৰী যাতে এনেদৰে সুফল লাভ কৰে, তাৰে আমি কামনা কৰিছোঁ। মই এইবাৰ দক্ষিণ কামৰূপ মহাবিদ্যালয়ৰ পৰা HS এক্সামত 83% লাভ কৰিবলৈ সক্ষম হৈছিলোঁ। এই পাৰ্চেণ্টেজটো লাভ কৰাৰ ক্ষেত্ৰত মোৰ STCৰ টিচাৰসকলৰ অৱদান বহুত আছে। মই এটা সময়ত মানে ভাগৰি পৰিছিলোঁ, মানে মই আৰু নোৱাৰিম, কিন্তু ছাৰহঁতে বহুত মটিভেট কৰিছে আৰু ছাৰহঁতৰ শিকোৱা পদ্ধতিটো বহুতেই ভাল, মানে বেলেগৰ তুলনাত বহুতেই ভাল। মানে অকল পাঠৰ বিষয়তে অন্তৰ্ভুক্ত হৈ নাথাকে, বেলেগ মানে বহুত কথা জানিব পাৰি ইয়াতে টিউশ্যন ল'লে। অকল পাঠৰ বিষয়ে নোৱাৰি, বাহিৰা নলেজো বহুত পায়। আৰু এই ৰিজাল্টটো লাভ কৰাৰ ক্ষেত্ৰত মোৰ ছাৰহঁতৰ অৱদান বহুতেই বেছি আৰু মই ছাৰহঁতক ধন্যবাদ জনাইছোঁ। নিউজ ডেস্ক ৰিপৰ্ট, পুৰাতো টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম।
থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক